নমস্কাৰ। আজি আন এটা ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি এটা আপেল পাই বনাম, আপোনালোকে চাওকচোন। প্ৰথমতে দুটা আপেল কাটি পেলাই বাকলি গুচাই এনেকৈ চাওকচোন কৰি ল'লোঁ। আৰু দুটা বিস্কুট গুড়া কৰি ল'লোঁ। পেনত 1 চামুচ বাটাৰ গলাই পেলাই আপেলখিনি তাতে দি দিলোঁ। দি পেলাই 2 চামুচ মই চেনি গুড়া কৰি লৈ পেলাই তাতে দিলোঁ আৰু আধা চামুচ ব্ৰাউন চুগাৰ দি পেলাই এই বিস্কুটৰ গুড়াখিনি তাতে এয়া চাওক দি দিলোঁ। দি পেলাই অলপ ভাজিলোঁ, এনেকৈ ভাজিলোঁ। ভাজি পেলাই অলপ যেতিয়া ছফ্ট হ'ল, নৰম হ'ল, তেতিয়া মই আধা কাপ গাখীৰ দি পেলাই এয়া নমাই থৈ দিলোঁ। এয়া 2 কাপ ময়দা লৈ তাতে 2 চামুচ বাটাৰ ল'লোঁ, আধা চামুচ চেনি আৰু আধা চামুচ নিমখ লৈ পেলাই ফ্ৰিজৰ পানীৰে এই আটাখিনি মই চাওক এয়া লাহে লাহে মাৰিলোঁ। মাৰি পেলাই ছফ্ট কৰি পেলাই এটা ডো বনাই ঢাকি ৰাখি দিলোঁ। আধা ঘণ্টাৰ পিছত দুখন এয়া ৰুটি বনাই অলপ ডাঠকৈ বনাব লাগিব। বেক টিনত বাটাৰ সানি পেলাই এয়া চাওক ৰুটি দুখন তাতে লাহেকৈ এয়া বহাই দিলোঁ। চাওক বহাই পেলাই মই এখন কাটা চামুচেৰে এই ৰুটি দুখনত ফুটা কৰি দিলোঁ। এয়া দেখিছে, চাওক এনেকৈ ফুটা কৰি দিলোঁ। ইয়াতে আপেলৰ মিশ্ৰণটো এনেকৈ দি পেলাই চাওক আনখন ৰুটি এয়া এনেকৈ কাটিলোঁ। কাটি পেলাই এডাল এডালকৈ আপেলৰ মিশ্ৰণটোৰ ওপৰত দি পেলাই এয়া চাওক চিল কৰি দিলোঁ। আৰু ওপৰত কণীৰ হালধীয়া অংশত অকণমান নিমখ দি পেলাই ইয়াতে এনেকৈ এয়া লেটিয়াই দিলোঁ। দি অ'ভেনত 180 ডিগ্ৰী চেলচিয়াছত 50 পৰা 60 মিনিট মই এইটো বেক কৰিলোঁ। এয়া চাওক মোৰ আপেল পাইটো হৈ গ'ল। ৰেচিপিটো যদি আপোনালোকে ভাল পাইছে মোক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।